हेलो फ्रेंड्स वेलकम बैक आपनालोকৰ কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ আহিলো ইয়োৰ কোৱেশ্চনস মাই আনসাৰ আপোনালোকে এপ্লিকেশন কৰোতে কিবা খোকোজা অনুভৱ কৰিলে কমেন্টস কৰে মই হে কমেন্টস খিনি পঢ়িছো পঢ়ি প্লাই আজিৰ এই ভিডিওটো বনাইছো আপোনালোকৰ কোৱেশ্চন আনসাৰ দিবলৈ সো ভিডিওটো হেকলৈকে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ हेलो फ्रेंड्स आजिर प्रथम क्वेश्चन देखते निजर एक्सपिरियंस शेयर करिसे प्रिवियस ईयर फाइनल मेरिट लिस्टत निउ सिस्टेमर लगत कम्पेयर करिले आइडिया पोৱা যায় হয় আপুনি অকমান কথাটো ঠিকই কৈছে বাট সম্পূৰ্ণ কথাটো হোৱা নাই কাৰণ প্ৰিভিয়াস ইয়াৰৰ লগত এইবাৰ নিউ সিস্টেমৰ মার্ক কম্পেয়ার কৰা নাযাব অকমান আপুনি কৰিলে কৰিব পাৰে বাট কম্পেয়ার কৰিব পৰা নাযাব কাৰণ পুরানো সিস্টেমটো আছিল বেসিক্যালি এইচএস আৰু ডিএলএড পার্সেন্টেজৰ ওপৰত নিৰ্ভৰ কৰিছিল কাট অফ টু বাট এইবাৰ অকমান বেলেগ মই আপোনালোকক দেখাই আছো फ्रेंड्स এয়া চাওক যোৱাবাৰ যেনেকুৱা কাট অফ সিস্টেম আছিল হে আছিল টেটত ধৰক 60% পাইছে এইচএসত ধৰক 80% পাইছে আৰু ডিএলএড ধৰক 80% পাইছে তেওঁৰ যেটো মেৰিট লিষ্ট বা মেৰিট কাট অফ হ'ব হেতু হ'ব 220 আৰু 220 হলে যোৱাবাৰ যিকোনো ডিস্ট্ৰিক্টতে তেওঁ সিলেক্ট হল হয় বাট এইবাৰ তেওঁৰ 220 টো কিমান হয় এই আমি চাবলৈ চেষ্টা কৰিম फ्रेंड्स या চাওক 60% টেটৰ 85% ললো নিউ সিস্টেমত 80% এইচএসৰ 5% ললো আৰু 80% ডিএলএডৰ 5% ললো এবাৰ নিউ সিস্টেমত তেওঁৰ কাট অফ মানে মেৰিট মার্কস হ'ব 59 আৰু 59 দি হয়তো ইউআর ক্যাটাগরিত তেওঁ জব না পাবো পারে যেটো 220 আছিল যোৱাবাৰ পালে হয় বাট এইবাৰ 59 হ'ব তা হয়তো জব না পাবো পারে আৰু এটা নতুন অংক চাওক যেটো ওল্ড সিস্টেমত আছিল টেটত 70% এইচএসত 55% আৰু ডিএলএডত 70% ধৰিলু হেতু তার যোৱাবাৰৰ কাট অফ হল হয় 195 কিন্তু 195 দি তেও যোৱাবাৰ কোনো জিলাতেই চাকৰি নাপালে হয় যদি ইউআর ক্যান্ডিডেট হল হয় কারণ ইউআর ক্যান্ডিডেট আপোনালোকে জানে যে যোৱাবাৰ 210 বা 208 কোনটা ডিস্ট্রিক্টতো গৈছে কিন্তু এইবাৰ এই 195 এর ক্যান্ডিডেটৰ কাট অফ কিন্তু বহুত হাই হ'ব আমি চাইলো নিউ সিস্টেমত এবাৰ চাওক 70% টেটৰ 85% লোৱা হল 55% হায়ার সেকেন্ডারি 5% লোৱা হল আৰু 70% ডিএলএডৰ 5% লোৱা হল এইবাৰ তেখেতৰ কাট অফ হৈ যাব 65.75 এইবাৰ কিন্তু যিকোনো জিলাতেই ইউআর ক্যাটাগরিৰ কিন্তু এই জবটো হৈ যাব কিন্তু যোৱাবাৰ 195 দি হয়তো জবটো না পালে হয় কিন্তু এইবাৰ কিন্তু 65.7 এটো কিন্তু জব হৈ যাব আৰু যোৱাবাৰ 220 ৰ কাট অফ হৈছে 59 গতিকে যোৱাবাৰ প্ৰিভিয়াস ইয়াৰৰ কাট অফ দি এইবাৰ নতুন ইয়াৰৰ কাট অফটো মিলোৱা না যাব ওল্ড সিস্টেম আৰু নিউ সিস্টেমৰ যেটো কাট অফ হেয়া হৈছে বেসিক্যালি প্রফেশনাল কোয়ালিফিকেশন বাট নিউ সিস্টেমত হৈছে টেটৰ ওপৰত গতিকে যোৱাবাৰটো আপুনি যেটো তুলনা কৰিছে সেই তুলনাটো সম্পূৰ্ণভাৱে সঠিক নহব আংশিকভাৱে ঠিক হ'ব পাৰে তো যিখিনি আপুনি কমেন্টস কৰিছিল যে যোৱাবাৰৰ মেৰিট লিষ্টটো দেখিলে গম পোৱা যায় গতিকে যোৱাবাৰৰ মেৰিট লিষ্টৰ পৰা নতুন সিস্টেমত মেৰিট লিষ্ট বনোৱাটো ঠিক নহব नेक्स्ट क्वेश्चन কৈছে যে মই 2-3 বাৰ বেটারমেন্ট দিছো হেতু চেক কৰাৰ প্ৰসেস কি কোনবোৰ ফার্স্ট বেটারমেন্ট কোনবোৰ সেকেন্ড বেটারমেন্ট কোনবোৰ কেনেকৈ বুজি পাম হয় আপুনি এই কথাটো কৈছে এই কথাটো বলেগেও কৈছে মোক চাওক আৰু এই যে ৰিক্ৰুটমেন্ট হৈ আছে টিচাৰ ৰিক্ৰুটমেন্ট হেতু কিন্তু কাউন্সিলৰ বাহিৰত হোৱা নাই কাউন্সিলত যদি আপোনাৰ পুৰণা ৰোল নাম্বাৰটো দি দিয়ে তেনন সকলোখিনি ডিটেইলস কিন্তু উলাই পৰিব আৰু আপুনি যদি এডমিশন লৈছিল বা ফর্ম ফিলআপ কৰিছিল তাত কিন্তু আপুনি পুৰণি মার্কশিট বা এইবোৰ জমা দিছে গতিকে এইবিলাক দিলে কিন্তু উলাই যাব আৰু মই এটা কথা কওঁ আপোনালোকক জবৰ ক্ষেত্ৰত ৰিস্ক নলয় ভাল আপুনি কিবা অবৈধ ডকুমেন্টস দি প্লাই জব লব পিছত কিন্তু জব আপোনাৰ ৰিস্কত থাকিব সেই কাৰণে ডকুমেন্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰিস্ক লোৱা না যাব नेक्स्ट क्वेश्चन আপুনি কৈ আছে যে 15 ফেব্ৰুৱাৰী সিটেট ৰিজাল্ট দিব মই দিব পারে বুলি কৈছিলো ইয়াতে দিব লিখিছে আৰু পোর্টাল খুলি দিব মই খুলি দিব পারে বুলি কৈছিলো ইয়াতে কৈছে খুলি দিব আপোনাৰ টেটৰ সাবজেক্টৰ এক্সপেৰিয়েন্স আছে নে 25 ডেজত টেটৰ ৰিজাল্ট দিয়া শুনি প্রশ্ন কৰা ফ্ৰেন্ডজনে কৈছো 25 দিন তো বহুত দূৰৰ কথা অসম টেট যেটো প্ৰথম হৈছিল তাত অলমোস্ট সকলোতকৈ ডাঙৰ সৰ্ববৃহৎ টেট হৈছিল সেই টেটৰ ৰিজাল্ট দিছিল মাত্ৰ 15 দিনৰ ভিতৰত আপুনি জানে নে নাজানে সেই টেটত অলমোস্ট
50,000 কেণ্ডিডেট পাছ কৰিছিল 2012ত আৰু সেই 2012ত টেকনিক্যালি ইমান নাছিল হেৰি নাছিল সাউন্ডো নাছিল তথাপি 15 দিনৰ ভিতৰত ৰিজাল্ট দিছিল আৰু আজিকালি তো ডিজিটেল যুগ 10 দিনৰ ভিতৰতে ৰিজাল্ট দিব পাৰে সেই টেটটো হৈছিল 10 জানুৱাৰী আৰু ৰিজাল্টটো দিছিল 25 জানুৱাৰী 15 দিনৰ ভিতৰত ইমান ডাঙৰ টেট ৰিজাল্ট দিছে তো সি টেটৰ ৰিজাল্ট দিয়াটো ইমান ডাঙৰ কথা নো দিবলে দিব পাৰে নেক্সট এজনে প্ৰশ্ন এটা কৰিছে যে সি টেট 2024 এলাউ কৰিলে কাট অফ এফেক্ট হ'বনে হয় এই প্ৰশ্নটো দুজনে কৰি আছে সেইকাৰণে মই প্ৰশ্নটো পিক কৰিলো সি টেট 2024 এলাউ কৰিলে কাট অফত এফেক্টেড হ'ব ডেফিনেটলি এটা হ'ব কাৰণ এটা নিউ কিছুমান ক্যান্ডিডেট আহি যাব সি টেটত ডেফিনেটলি এটা কাট অফত এফেক্ট হ'ব কাৰণ সি টেটত অসম টেটতকৈ অকমান বেছি নাম্বাৰ পায় কেতিয়াবা 100 প্লাস মাইনাস হৈ যায় বা 100 ৰ ওপৰতো নাম্বাৰ পাই যায় মোক এজন ক্যান্ডিডেটছে ফোন কৰিছিল তেওঁ হেনো সি টেটত 117 পাইছে তাৰ কাট অফ যেটো মেৰিট লিষ্ট 73 প্লাস হৈ গৈছে গতিকে সি টেটৰ ৰিজাল্ট দিলে ডেফিনেটলি কাট অফত এটা এফেক্টেড হ'ব কিন্তু নিৰ্ভৰ কৰে যে কাট মানে সি টেটত কিমান ক্যান্ডিডেট পাস কৰে পাস কৰাৰ ওপৰত ভালেখিনি সংখ্যা যদি পাস কৰে কাট অফত বেছি এফেক্টেড হ'ব আৰু কম সংখ্যক পাস কৰিলে কাট অফত কম এফেক্টেড হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি পোৰ্টেল খোলাটো আসল কথা কাৰণ বেছি দেৰি হলে ৰিজাল্ট পোৰ্টেল নুখুলিব পাৰে আৰু পোৰ্টেল যে খুলিব হেয়াও 100% মানে গ্যাৰান্টি নাই মানে যদি 2 তাৰিখ লাষ্ট ডেট দিছে 2 4 5 6 10 তাৰিখ লৈকে যদি ৰিজাল্টটো দিয়ে তেনেহলে পোৰ্টেল খুলিব পাৰে নুখুলিব পাৰে হেয়া ডাঙৰ কথা নাই কিন্তু এটা এটা আইডিয়া কৰিছো যেহেতু কি দুইবাৰ লাষ্ট টাইম দুইবাৰ পোৰ্টেল খুলি দিছিল গতিকে এইবাৰো খুলিব পাৰে বুলি মই কৈছিলো তো এই পাৰে কথাটো যদি কথাটো ইমান এফেক্টেড নহবও পাৰে খুলিলে এফেক্ট হ'ব নখুলিলে নাই So friends, আজিৰ ভিডিও ইমানতে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ দিছো ভিডিও ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলত নতুন সাবস্ক্ৰাইব কৰি দিব কিবা জানিবলৈ হলে কমেন্টস কৰিব অৱশ্যই কমেন্টস কৰিব কিবা কনফিউজ হলে মই হেই কনফিউজন টাইপৰ কোৱেশ্চনটো মই জানিলে আনসাৰ দিবলৈ চেষ্টা কৰিম না জানিলে মই হেতু কালেক্ট কৰি আপোনালোকক আনসাৰ দিবলৈ চেষ্টা কৰিম সো